দক্ষিণ কামৰূপৰ সোণতলীৰ এটা পথে জলাকলা খুৱাইছে ৰাইজক। উত্তৰ চৌধুৰী পামৰ পৰা ৰাংগা পানীলৈ যোৱা পথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁতৰ, যাৰ বাবে মৰণত থৰণ দি দৈনিক এই পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে ৰাইজে। তদুপৰি বাটপথৰ দুৰৱস্থাৰ বাবেই অঞ্চলটোলৈ নাহে এম্বুলেন্স। কিন্তু ইমানৰ পিছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধি। এয়া আমি আপোনালোকক পথৰ দুৰৱস্থাৰ পৰিৱেশ দেখুৱাই আছো। জলাকলা খাইছে স্থানীয় ৰাইজে। এয়া নতুন সমস্যা নহয়, দীৰ্ঘ দিনৰে পৰা তেওঁলোকে এই সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি জনাইছে। দক্ষিণ কামৰূপৰ সোণতলীৰ এই পথটোৱে এতিয়া জলাকলা খুৱাইছে ৰাইজক। উত্তৰ চৌধুৰী পামৰ পৰা ৰাংগা পানীলৈ যোৱা পথত এতিয়া পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। পথাৰ সদৃশ এয়া পৰিৱেশ আপোনালোকক দেখুৱাই আছো, যাৰ বাবে এতিয়া মৰণত থৰণ দি দৈনিক এই পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। যথেষ্ট ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ জনপ্ৰতিনিধিৰ বিৰুদ্ধে। গতিকে বাটপথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোলৈ এম্বুলেন্সো আহিব নোৱাৰে। গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৰোগীসকল। কিন্তু ইমানৰ পিছতো কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ। চৌধুৰী পাম টু ৰাংগাপানী যোৱাৰ ৰাস্তা, এইটো ৰাস্তা ইমানে খাৰাপ হৈছে। এইটো ৰাস্তা 1 নম্বৰ মানুহৰ যাতায়াতৰ ৰাস্তা, কিন্তু এইটো ৰাস্তা বহুত আজিলৈকে 10 বছৰৰ পৰা এইটো ৰাস্তা বহুত খাৰাপ হৈ আছে। মানে এইটো কোনো পঞ্চায়তৰ প্ৰতিনিধিৰ চকুত নপৰে। কাৰণ এইটো যেতিয়া আমি অসুস্থ ৰোগী হয় তেতিয়া আমি এম্বুলেন্স ফোন কৰো, এইটো ৰাস্তাৰ কাৰণে এম্বুলেন্স নাহে। কোনো স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াৰলৈকে যাব নাপাৰে। তাই আমি কৈছো যে এতিয়া পঞ্চায়তৰ প্ৰতিনিধি হৈছে, এতিয়া যাতে এইটো ৰাস্তা কৰি দিয়ে। এইটো ৰাস্তাৰ কাৰণে আমি দাবী জনাইছো।